নমস্কাৰ, মই আৰ্ট এণ্ড ক্ৰাফ্ট ডিজাইনাৰ প্ৰণৱী বৰুৱা। মই আপোনালোকক সদায় বেলেগ বেলেগ ক্ৰাফ্টৰ বা আৰ্টৰ ভিডিঅ' দি থাকোঁ। আজি মই এটা বেলেগ ভিডিঅ' দিব ওলাইছোঁ, সেইটো হৈছে চুলিৰ যতন। আগতে মই ছালৰ যতনৰ এটা ভিডিঅ' দিছিলোঁ, আপোনালোকে সেইটোত বহুত মৰম দিছে। মই নিজৰ ছালৰখনৰ ওপৰত মই যি লগাইছোঁ সেইবোৰ দেখুৱাইছিলোঁ। আৰু এতিয়া যদি কোনোবাই পোৱা নাই তেনেহ'লে মোৰ ইউটিউব চেনেলত পাব, ইউটিউব চেনেল প্ৰণৱী বৰুৱাত। আৰু আজি যিসকলে চাই আছে নতুনকৈ, আপোনালোকে মোৰ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া চাওকচোন, মই মোৰ চুলি যোৱাৰ এটা ফটো দিছোঁ ছাইডত, আৰু চুলি অহাৰ পিছত এখন ফটো দিছোঁ। আৰু বৰ্তমানে মোৰ চুলি আহিছে, আৰু সেয়াও মই আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, মোৰ চুলি এনেকুৱা হৈছিলেগৈ। কিন্তু এনেকুৱা হওঁতে মোৰ অৱস্থা খুবেই বেছি বেয়া হৈছিলে, কাৰণ মোৰ ছালখনো বহুত বেয়া হৈ গৈছিলে আৰু চুলিখিনিও বহুত বেয়া হৈ গৈছিলে। মোৰ থাইৰয়ড আছে, থাইৰয়ডৰ কাৰণে হোৱা বুলি বহুতেই কৈছিলে, কিন্তু মই মানা নাছিলোঁ। থাইৰয়ডৰ কাৰণে ইমান হ'ব নোৱাৰে, হঠাৎ ইমান চুলি যাব নোৱাৰে। মূৰ ধুলে ইমান চুলি যায়, বাথৰুমত চুলি ভৰি যায়, মূৰ ফণিয়ালে ইমান চুলি যায়, ফণিত বহুত চুলি আহি যায়, আৰু মই চুলিখিনি চুটি কৰিও পেলালোঁ। আৰু পিছত মই এটা হেয়াৰ টনিক ব্যৱহাৰ কৰিলোঁ, আৰু সেই টনিকটো ব্যৱহাৰ কৰাৰ পিছত মোৰ চুলি আহি গ'ল। 3-4 মাহৰ ভিতৰতে মোৰ চুলি আহিছে। মই কেনেকৈ লগাইছোঁ আপোনালোকক কৈ দিওঁ। টনিকটো মই ৰাতি লগাওঁ, যদি বাহিৰলৈ ওলাই নাযাওঁ পিছদিনাখন মই ধুই নিদিওঁ, এদিন ৰাখোঁ। কিন্তু এনেই নিয়মতে ৰাতি লগাই পিছদিনা ধুই দিব লাগে। মই ঘৰৰ পৰা যদি বাহিৰ ওলাই নাযাওঁ মই তেতিয়া ধুই নিদিওঁ, কাৰণ মোৰ বহুত বেছি চিন্তা হৈছিলে চুলি আহিবনে নাহিব। মই বহুত বেছি লগালোঁ, একদম উদং হৈ গৈছে তালুখন, দেখিছে নহয়। এনেকুৱা হ'লে বাৰু কিমান দুখ লাগে আপোনালোকেতো গমেই পাইছে। এতিয়া আহিলে, আৰু অহা কাৰণে মই আপোনালোকক সেই বস্তুটো যিটো মই লগাইছোঁ, যিটো টনিক মই ব্যৱহাৰ কৰিছোঁ, সেইটো আয়ুৰ্বেদিক হয়। আয়ুৰ্বেদিক টনিকটো ব্যৱহাৰ কৰি পেলাই মই চুলিখিনি আনিলোঁ, আৰু সেয়ে মই যিহেতু ভাল পালোঁ, বহুতৰ দেখা পাওঁ এনেকুৱা ধৰণৰ সমস্যা হোৱা, সেই ভিডিঅ' বনাইছোঁ আপোনালোকৰ কাৰণে। আপোনালোকে যদি এনেকুৱা ধৰণৰ এই আয়ুৰ্বেদিক টনিকটো ব্যৱহাৰ কৰিব খোজে, তেতিয়াহ'লে যিহেতু মই ফ্ৰণ্ট কেমেৰা কৰি কৈ আছোঁ, আজি আপোনালোকে নামটো বা বস্তুটো ধৰিব নোৱাৰিব পাৰে, কিন্তু মোক আপোনালোকে কমেণ্টত জনাব। মই আপোনালোকক এই আয়ুৰ্বেদিক টনিকটোৰ মই ফটো দি দিম, আৰু ক'ত পায় আপোনালোকক জনাই দিম। আৰু মই আজি অকণমান আপোনালোকক টনিকটো দেখুৱাই দিব লৈছোঁ। ফ্ৰণ্ট কেমেৰা হ'লেও দেখুৱাই দিওঁ। আৰু ইয়াত কিন্তু নাৰিকল তেল বহুত বেছি আছে। নাৰিকল তেল থকাৰ কাৰণে গৰম পানীত বটলটো সুমুৱাই দিওঁ, দি পেলাই মই গলাই লৈ পেলাই মূৰত ঘঁহোঁ। এইটো চাওক, এইটোৰ নাম হৈছে কেশ পুষ্পাং। এইটো আয়ুৰ্বেদিক হেয়াৰ টনিক। এইটো শান্তিগিৰিৰ হয়। আপোনালোকে যিসকলে জানে শান্তিগিৰিৰ কথা, তেওঁলোকে বুজি পাব, শান্তিগিৰিতে পাব। এইটো কিন্তু অনলাইন পোৱা নাযায়। আৰু এইটো সঁচাকৈ বহুত ভাল, আৰু সেইকাৰণে মই আপোনালোকক দেখুৱাইছোঁ। যিসকলৰ এনেকুৱা ধৰণৰ সমস্যা হৈছে, আপোনালোকে মোক কমেণ্টত জনাব, আৰু যদি ভালকৈ আপোনালোকক এড্ৰেছটো লাগে মই দিম, গুৱাহাটীতে পায়। আৰু আজি আপোনালোকক মই ইমানখিনি দেখুৱাইছোঁ। আৰু এখন মই ফটো দেখুৱাওঁ। চুলিখিনি যিহেতু মই বাৰাণ্ডাত বহি সদায় ফটো উঠাই চাওঁ, চুলি মোৰ কিমান আহিলে, আৰু যিমান তেল মানে টনিকটো লগাইছোঁ, আৰু সিমানে মই ফটো উঠাই ৰাখি থৈছিলোঁ ফটোবিলাক। আৰু ইয়াৰ পিছত এখন আৰু অলপ ইয়াতকৈ বেছি চুলি অহা এখন ফটো মই ৰাখিছিলোঁ। সেই ফটোখন আছে মোৰ ওচৰত, মই সেইখনো আপোনালোকক দেখুৱাই দিব ওলাইছোঁ। যিহেতু মোৰ চুলিৰ সমস্যাৰ কাৰণে মই চুলি কাটি একদম চুটি কৰি পেলাইছিলোঁ, আৰু এতিয়া লাহে লাহে আকৌ আগৰ নিচিনাকৈ দীঘল কৰিব ধৰিছোঁ, যিহেতু চুলিখিনি আহি গ'ল। আৰু আপোনালোকক মই সেইখন ফটো দেখুৱালে, এইখন চাওক, এইখন ফটোত আপোনালোকে চাওক কেনেকুৱা হৈছিলেগৈ। সেয়ে আপোনালোকক দেখুৱালোঁ। ধন্যবাদ।